এটা প্ৰপ'জাল ষ্টেট গভৰ্ণমেণ্টৰ তাতে পেণ্ডিং হৈ আছে। এই 40টাৰ পৰা 60টালৈকে যে দিল্লী কিছু পইচাৰ কাৰণে BPF এই জুৱাবিলাক ইলিগেলভাৱে য'ত 2 দিন नैबे फुंबिलि समाव मोनसे खौरां मोनसे आपडेट नोंथांमोननिसिम दा बावैसो जोङो ससियेल मिडिया बा खौरां गेजेरजों मोननो हादों बा रादाब मोननो हादों गोबां भाइरेल जागासिनो जितु IPPL दिल्लीनि बिथां राजु नार्जारी सारा मोनसे प्रेसमेन्टनि गेजेरजों जों खोथा बुंनायखौ नुनो मोनदों माने BPF जितु दा सोरखार सालायनाय BPF हान्जाखौ डाइरेक्ट थांखिना बुंनायखौ जों नुनो मोनदों बेनिफ्राय दा जितु सोरखार सालायबाय बै सोरखार सालायनायाव माबायसा सिचुएसन बा माबायसा थासारि बेखौ बिथाङा खोथा बुंनायखौ जों नुनो मोनदों खौरां गेजेरजों बा ससियेल मिडियानि गेजेरजों नोंथांमोना फुल भिडिअ होनानै बिनिफ्राय जों फिन खेबसेयाव बेनि सोमोन्दै आरो रायलायबावगोन माबायसा बिथाङा जितु खोथा बुंनायफोर बेफोर माबायसा नंगौना नङा माबायसा थासारि ना আমার বিটিআর চুক্তি মর্মে 40টা সমষ্টিৰ পৰা 60টালৈকে বঢ়োৱাৰ এটা প্ৰপ'জাল ষ্টেট গভৰ্ণমেণ্টৰ তাতে পেণ্ডিং হৈ আছে। এই 40টাৰ পৰা 60টালৈকে যে ডিলিমিটেশ্যন কৰিব লাগে এই ডিলিমিটেশ্যন প্ৰচেছটো সোনকালে কৰিব লাগে। ৰাজ্য চৰকাৰে নিজে অনুমোদন দি গভৰ্ণৰ মহামহিম গভৰ্ণৰৰ এপ্ৰুভেল লৈ পেলাই এইটো সোনকালে ইমপ্লিমেণ্ট কৰিব লাগে। আমাৰ বিটিআৰত 40টা সমষ্টি আছে, তাৰে 30টাই ৰিজাৰ্ভ সমষ্টি STৰ কাৰণে ৰিজাৰ্ভ, 5টা অপেন আৰু 5টা জেনেৰেল ৰিজাৰ্ভ আছে। গতিকে মাত্ৰ 10টা যে জেনেৰেল কেটেগৰীৰ কাৰণে মানুহৰ কাৰণে এইটো সমষ্টি আছে, এইটো যথেষ্ট নহয়। আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে, 26টা জাতি জনগোষ্ঠী আমাৰ বিটিআৰ কাউন্সিলত প্ৰতিনিধিত্ব নাপায়, নিৰ্বাচন খেলিব নোৱাৰে। গতিকে 40টাৰ পৰা 60টালৈকে সমষ্টি যেতিয়া বঢ়াই দিব বহুতখিনি জেনেৰেল চিট ওলাব। এই জেনেৰেল চিটবিলাকত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰতিনিধিত্ব পাব। সেইকাৰণে এইটোও সোনকালে আমাৰ মানে কৰি দিব লাগে ৰাজ্য চৰকাৰে। আমাৰ 4 নম্বৰত BPPL চৰকাৰ গ'ল, BPF চৰকাৰ আহিল, লগে লগে অপেন আৰু ইলিগেল জুৱাৰ ইয়াতে কালচাৰ গঢ় লৈ উঠিছে। যি কালচাৰটো আমি 2020 চনত চৰকাৰৰ অহাৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত পুলিচ লগাই আমাৰ ল'ৰাবিলাকক লগাই অপেন আৰু ইলিগেল যিখিনি জুৱা আছিলে চব বন্ধ কৰি দিছিল, আমি শুনিছোঁ এতিয়া কিছু পইচাৰ কাৰণে BPFে এই জুৱাবিলাক ইলিগেলভাৱে য'ত 2 দিন পূজা আছে 3 দিন পূজা আছে এইটো মানে 20 দিনলৈকে 25 দিনলৈকে মেলা পাতি পেলাই জুৱা চলাই আছে। এই জুৱাবিলাকৰ পৰা পইচা কালেকশ্যন কৰি BPFে নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব বিচাৰিছে। এইটো বন্ধ কৰিব লাগে। ৰাজনৈতিক পাৰ্টিৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব গৈ আমাৰ বিটিআৰৰ নৱপ্ৰজন্মৰ ভৱিষ্যতটো অন্ধকাৰত ঠেলি দিয়া হৈছে। এইটোতো আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰোঁ। এইকাৰণে আমি এই মটৰচাইকেলটো লৈছোঁ। 5 নম্বৰত আমাৰ BPPL চৰকাৰৰ দিনত বহুত ভাল কাম হৈছে, যেনেকৈ 40-50 বছৰ বহুত চৰকাৰ আহিল আৰু গ'ল, কংগ্ৰেছ BJP AJP বহুত চৰকাৰ আহিল আৰু গ'ল, বহুত ইয়াতে আৰ্মি অপাৰেশ্যন হ'ল, পুলিচ অপাৰেশ্যন হ'ল, কিন্তু আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি স্থাপন কৰিব পৰা নাছিল, উগ্ৰপন্থী সমস্যা সমাধান কৰিব পৰা নাছিল। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BPPL চৰকাৰৰ দিনত আমি ইয়াতে স্থায়ী শান্তি স্থাপন কৰিছোঁ। এইটো ৰাইজৰ মাজত সজাগতা আনিবলৈ আমি কৰিছোঁ। আমি মাটি পাট্টা প্ৰদান কৰিলোঁ, 3.5 লাখতকৈ অধিক পৰিয়ালক মাটি পাট্টা দিলোঁ। বৈশ্যমতী মিছন লগাই পেলাই আমি গোটেই মাটিৰ ৰেকৰ্ডটো ডিজিটাইজ কৰিলোঁ, কম্পিউটাৰাইজ কৰিলোঁ, টিপিলে এতিয়া চব মাটিৰ ৰেকৰ্ডটো ওলাই যায়। 3.5 লাখতকৈ অধিক আমি PMAY ঘৰ দিলোঁ মাত্ৰ 5 বছৰত, কমপ্লিট কৰি দিছোঁ আমি 3.5 লাখতকৈ অধিক, 3,72,000 লিটাৰ। BPFৰ 17 বছৰত মাত্ৰ 45,000 ঘৰ চেংচন হৈছে, তাৰ ভিতৰত 50% ইনকমপ্লিট। তেওঁলোকে এটা কথা বাৰে বাৰে সততে অভিযোগ কৰে যে আপোনালোকৰলৈ যিখিনি ফাণ্ড আহে সেই ফাণ্ডখিনি ইউটিলাইজ কৰিব পৰা নাছিলে, যাৰ কাৰণে ঘূৰি গৈছিল বুলিও তেখেতসকলে কৈছিলে। কি ক'ব? তেখেতসকলে বাকী হৈ গৈছে 3,000 কোটি টকা ঋণ তেখেতসকলে আমাৰ ওপৰত মানে জাপিত হৈ গৈছে। আমাৰ দিনত 1 টকাও ঋণ নাই, আমাৰ দিনত 1 টকাও কোনো লাইবিলিটি নাই। আমাৰ 800 কোটি টকা আহিলে 800 কোটি টকাই এপ্ৰুভেল দিছোঁ। তেখেতসকলৰ দিনত যদি 600 কোটি আহে 2,000 কোটি টকাৰ এপ্ৰুভেল দিয়ে আৰু পাৰ্চেণ্টেজ লৈ পেলাই নিজে মানে সম্পত্তিৰ পাহাৰ কৰিছে। গতিকে পইচা খৰচ কৰিব পাৰিছে নে নাই এইটো আপোনালোকে ভালকৈ সুধি লওক, প্ৰিন্সিপাল ছেক্ৰেটাৰী তাতে সোধক, ছেক্ৰেটাৰীক সোধক কোন পইচাটো আমি খৰচ কৰিব পৰা নাই। এইবাৰ খৰচ কৰিলোঁ 2025-26 চনৰ যে আমাৰ বাজেট আছিলে 800 কোটি, প্ৰায় 800 কোটিৰ আমি 600 কোটিৰ অধিক খৰচ কৰি থৈ আহিছোঁ। এতিয়া নেক্সট চৰকাৰৰ কাৰণে অলপ পইচা ৰাখিব লাগে নে নালাগে? তেখেতসকলে পইচা ৰাখি যোৱাটো বাদ দিয়ক। 2020 চনত 3,000 কোটি টকাৰ আমাক লাইবিলিটিত হৈ গৈছে, ঋণ হৈ গৈছে। এই ঋণটো মাৰি মাৰি আমি হৈৰাণ, প্ৰায় আমি 500-600 কোটি টকামান ঋণ মাৰিলোঁ। আমি পইচাই পাওঁ 800 কোটি, ঋণে মাৰিলোঁ আমি 600 কোটি। কেনেকৈ হ'ব? 5 বছৰত আমি ঋণ মাৰি মাৰি অৱস্থা বেয়া।
এতিয়াও 1500 কোটি টকামান ঋণ আছে তেখেতসকলৰ দিনত 2020 চনৰ আগত তেখেতসকলে দিয়ক লাইবিলিটিটো তেখেতসকলে পাৰ্চেণ্টেজ লৈ পেলাই স্কিম দিছিলে আৰু ঠিকাদাৰবিলাক সুইচাইড কৰিব লগা হৈছে বেংকৰ পৰা লোন লৈ সেলফ হেল্প গ্ৰুপৰ পৰা ঋণ লৈ পেলাই তেখেতসকলে ৰাস্তা বনাই দিছিল দলং বনাই দিছিল এইটো পইচা পোৱা নাই তেখেতসকলে গতিকে এই লাইবিলিটি বিলবিলাক नोंथांमोना भिडिअनि गेजेरजों नुबाय फुल भिडिअ आं होनानै होबाय बिथाङा जितु बाजेट बै बाजेटखौ लानानै खोथा बुंनायखौ जों नुनो मोनदों बैफोर बाजेटखौ लानानै बिथांमोना खनले बुंबाय थानायखौ जोङो ससियेल मिडियानिफ्राय मोननाय जायखि आरोखि जायफोर इउपिआर दिलनिफ्राय बिथांमोना बेफोरबायसा खोथाखौ बुंबाय थायो आरो लोगोसे नै मोनसे खोथाखौसो आं बोरैबा मोनदों जितु समस्ति बारायनाय ना बे समस्ति बारायनाया माबेसे खोथा बुंखो बिथाङासो मिथिगौ माखौ लानानै मा बुंखो ना आं इमान साबजानाय मोनासै आरो बे खोथाखौ नोंथांमोना मा बुंनो सानो बेनि सायाव लोगोसे बे खोथा बुंनायफोरनि सायाव मा बुंनो सानो नोंथांमोना कमेन्ट हरनांगोन लोगोसे भिडिअखौ मोजां मोनदोंबा लाइक खालाम कमेन्टआव लिरना हरदो बेनिफ्राय चेनेलाव गोदानब्ला अननानै साबस्क्राइब खालामनो जाहाथे नोंथांमोना गोदान बेफोरबायसा आपडेट बे चेनेलनि गेजेरजों मोनबाय थानो हायो